যদি আপোনালোকে বিহু বজাৰ পাৰ্ট 1 ভিডিঅ'টো চালে দেন ৱেলকাম বেক। যদি চোৱা নাই এবাৰ গৈ চাই ল'ব। বোলকেইটা পাৰ্ট 2 আৰম্ভ কৰোঁ। নমস্কাৰ, মই আলু। চিলকালৰ পৰা ওলাই গাড়ীত বহাৰ লগে লগে আহিল নহয় ডাঙৰকৈ বৰষুণ যাক। পিছে ভালেই হ'ল দিয়ক, ধূলিখিনিয়ে নাইকিয়া হ'ল। বৰষুণ বহুত বেছি অহাত আমি এবাৰ পল্টন বজাৰত থকা বিশালত সোমালোঁ। বৰষুণ জাকে দেখোন লগে নেৰা হৈছে। ইয়াত সোমাই প্ৰথম কামটো হ'ল এই ট্ৰলিখন লোৱা। সৰুতে গাড়ী বুলি কৈছিলোঁ। পিছে এতিয়াওনো ক'ত ডাঙৰ হৈছোঁ, এতিয়াও এখন লৈ খেলিবলৈ মন যায়। ইফাল সিফাল কৰি থাকোঁতে মোৰ চকু পৰিল এই খেলা বস্তুবোৰত। যিমানে ডাঙৰ নহওঁ কিয় এইবোৰ দেখিলে আকৌ সৰুকাললৈ উভতি যাওঁ। আপোনালোকে পিছে ক্ৰিকেট বেট এখন এনেদৰে পালে এই কামটো কৰেনে? কমেণ্ট কৰি জনাবচোন। হঠাৎ মোৰ গাৰু এটালৈ চকু পৰিল। বৰ অদ্ভুত গাৰু দেই। পিছে ৰ'ব, তাত থকা দাদাজনে দেখোন গাৱাৰ বুলি কৈ মোক খেদিহে পঠালে। মই পিছে বিহু বুলি এই কাপটোকে কিনিলোঁ। যিটোহে জামত ফচিছোঁ, চাহ এটুপিৰ বৰকৈ দৰকাৰ হৈছিলে। সেয়েহে মালিগাঁৱত ৰখি ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ। পিছে অকল মই চাহ খালেনো কেনেকৈ হ'ব, গাড়ীখনকোতো খুৱাব লাগিব। বাৰু এতিয়া আহোঁ, আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।